আজি আমি আলোচনা কৰিবলৈ লৈছো আমাৰ ছাৰ গল্পটি আৰু গল্পটিৰ গল্পকাৰ হৈছে যোগেশ দাস। এই গল্পটি এইচএছ ছেকেণ্ড ইয়াৰ এডভান্স এছামিছৰ চিলেবাছৰ অন্তৰ্গত। স্ক্ৰীনত প্ৰশ্ন উত্তৰসমূহ দেখা পাইছা। প্ৰথম প্ৰশ্নটি হৈছে যোগেশ দাসৰ এখন গল্পপুথিৰ নাম লিখা। পৃথিৱীৰ অসুখ গল্প পুথিৰ কিতাপৰ নাম দিছে, গতিকে পৃথিৱীৰ অসুখ। কোনখন গল্পপুথিৰ বাবে যোগেশ দাসে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল? গল্প পুথিখন হৈছে পৃথিৱীৰ অসুখ। পৃথিৱীৰ অসুখ গল্প পুথিখনৰ বাবে যোগেশ দাসে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। আমাৰ ছাৰৰ প্ৰকৃত নাম কি? ধৰণীধৰ বৰুৱা। আমাৰ ছাৰৰ প্ৰকৃত নাম হ'ল ধৰণীধৰ বৰুৱা। ছাৰ কাৰ বিয়ালৈ আহিছিল? মানে আমাৰ ছাৰ গল্পটিত উল্লেখ কৰা মতে সেই ছাৰজন কাৰ বিয়ালৈ আহিছিল? ছাৰ তেওঁৰ একালৰ ছাত্ৰ পদ্মেশ্বৰৰ জীয়েক মিনুৰ বিয়ালৈ আহিছিল। আমাৰ ছাৰ গল্পটোত ছাত্ৰ আৰু শিক্ষকৰ সম্পৰ্কটো লেখকে মানে যোগেশ দাসে কেনেদৰে দাঙি ধৰিছে? আমাৰ ছাৰ গল্পটোত ছাত্ৰ আৰু শিক্ষকৰ সম্পৰ্ক যে মধুৰ সেই কথা বিশেষ ৰূপত লেখক বা গল্পকাৰ যোগেশ দাসে গল্পটোৰ কাহিনীৰ জৰিয়তে দাঙি ধৰিছে। ল'ৰা বুঢ়া সকলোৰে সাৰ্বজনীন ছাৰ ধৰণীধৰ বৰুৱা। আমাৰ ছাৰ গল্পটিত উল্লেখ কৰিছে যে ল'ৰাৰ পৰা বুঢ়ালৈকে মানে ছাৰৰ ছাত্ৰবোৰ এতিয়া বয়সীয়াল হৈ আহিছে, গতিকে বুঢ়ালৈকে বুলি কৈছে। সকলোৰে সাৰ্বজনীন ৰাজহুৱা ছাৰ হৈছে ধৰণীধৰ বৰুৱা। তেওঁ পদ্মেশ্বৰৰ জীয়েকৰ ডাঙৰ জীয়েক মিনুৰ বিয়ালৈ আহিছে আৰু তাতেই তেওঁ পুৰণা ছাত্ৰসকলক লগ পাইছে আৰু তেনেকৈ নষ্টালজিকভাৱে কথাবোৰ গল্পটোৰ জৰিয়তে প্ৰকাশিত হৈছে। আমাৰ ছাৰ যেতিয়া বিয়ালৈ আহিলে, বিয়াত তেওঁ চাইকেলেৰে আহিছে আৰু যেতিয়া বিয়াৰ ৰভাতলিত তেওঁ উপস্থিত হ'ল, তেতিয়া তেওঁৰ ছাত্ৰসকলে কি কৰিছে? তেওঁক আলপৈচান ধৰিছে, তেওঁক কাঠৰ চকীত বহিবলৈ দিছে, তেওঁক বিচনীৰে বাঁহ দিছে আৰু ছাত্ৰ কেইজনে ছাৰক এনেদৰে আগুৰি ধৰি আলপৈচান ধৰি পুৰণি যি কথা বা তেওঁলোকৰ যি দুষ্টালি, তেওঁলোকৰ যি স্মৃতি, সেইবোৰৰ কথা সোঁৱৰাই ধেমালি কৰিছে বা মনত পেলাই দিছে। শিক্ষক অৱস্থাত আমাৰ ছাৰ যথেষ্ট খঙাল আছিল। ছাৰে কোনো ছাত্ৰই অনুশাসন ভংগ কৰাটো নিবিচাৰিছিল। তেওঁ অতিকৈ ষ্ট্ৰিক্ট মাষ্টাৰ আছিলে, অনুশাসন প্ৰিয় আছিল তেওঁ, গতিকে কোনো ষ্টুডেণ্টে যাতে ডিচিপ্লিন ভংগ কৰিব নোৱাৰে তাৰ বাবে তেওঁ বহুত ষ্ট্ৰিক্ট আছিল। এই ক্ষেত্ৰত তেওঁ যথেষ্ট কঠোৰ আছিল। মলিন কাপোৰ পিন্ধিলে, হোমৱৰ্ক কৰি নানিলে, কাৰোবাৰ গাত চিয়াহী পেলালে, লগৰ ল'ৰাৰ লগত কাজিয়া কৰিলে, পৰীক্ষাত চুৰ কৰিলে, অফিচলৈ মতাই নি 1 ডৰ্জনকৈ কোব খাব লাগিছিল আমাৰ ছাৰৰ পৰা। তেওঁ ইমান ষ্ট্ৰিক্ট আছিল। যিবোৰ অনিয়ম সেইবোৰ কোনেও কৰিব নোৱাৰিছিল, দুষ্টালি ধেমালি কোনেও কৰিব নোৱাৰিছিল। ছাৰে ছাত্ৰ ছাত্ৰীক শাস্তি দিলেও ছাত্ৰ ছাত্ৰীক ছাৰে বেয়া পোৱা নাছিল। এইটো ছাত্ৰ ছাত্ৰীয়েও ছাৰক বেয়া পোৱা নাছিল। কাৰণ পঢ়া নোৱাৰিলে গালি পাৰিছিল তেওঁ, কিন্তু মৰম আৰু সহানুভূতিৰে বাৰে বাৰে এটা বিষয় তেওঁ বুজাই দিছিল। যদি কোনোৱে কয় যে মই বুজি পোৱা নাই, মই নাজানো, তেওঁ কেতিয়াও আমনি নাপাইছিল বুজাবলৈ। আৰু যেতিয়ালৈকে কোনো ছাত্ৰই সম্পূৰ্ণকৈ বুজি নাপায় তেতিয়ালৈকে তেওঁ বিষয়টো বুজাই গৈছিল।
প্ৰয়োজন সাপেক্ষে কেতিয়াবা ঘৰলৈ মাতি নি পঢ়াইছিল যদি কেতিয়াবা স্কুলৰ ক্লাছত বিষয়টো স্পষ্ট নহয় বা স্কুল শেষ হোৱাৰ পিছতো সময় দি বুজোৱাৰ পিছতো যদি বুজিবলৈ থাকি যায় বাকি ৰৈ যায় তেতিয়া তেওঁ ঘৰলৈ মাতি নিও পঢ়াইছিল বা ছাত্ৰৰ ঘৰলৈ গৈও তেওঁ পঢ়াইছিল কিন্তু তাৰ বিনিময়ত টকা পইচা লোৱা নাছিল এনেদৰে গল্পটোৰ জৰিয়তে আমাৰ ছাৰৰ যি সম্পৰ্ক পুৰণি ছাত্ৰসকলৰ লগত আৰু পুৰণি ছাত্ৰসকলৰ যি স্মৃতি আমাৰ ছাৰৰ লগত সেইখিনি সুন্দৰকৈ ফুটি উঠিছে আমাৰ ছাৰৰ প্ৰকৃত নাম কি তেওঁৰ চৰিত্ৰ বিশ্লেষণ কৰি দেখুৱা আগৰ উত্তৰটোৰ লগত প্ৰায় একেই যে আমাৰ ছাৰৰ প্ৰকৃত নাম ধৰণীধৰ বৰুৱা আমাৰ ছাৰ সকলোৰে প্ৰিয় আৰু মানসিকভাৱে তেওঁ সবল উদ্যমী কাৰণ তেওঁ এতিয়াও চাইকেল চলাই গোটেই গাঁৱতে টাউনতে তেওঁ ঘূৰি ফুৰে তেওঁ নিয়মানুবৰ্তিত কাৰণ যেতিয়া ছাত্ৰসকল দেৰিকৈ আহিছিল স্কুললৈ গেট বন্ধ কৰি দিছিল সোমাবলৈ দিয়া নাছিল আনকি শিক্ষকেও সোমাব নোৱাৰিছিল যেতিয়া তেওঁ ভাইচ হেডমাষ্টাৰ আছিলে তেতিয়া ভাইচ প্ৰিন্সিপাল আছিল তেতিয়া তেওঁ যিটো মেইন প্ৰিন্সিপাল সেই প্ৰিন্সিপালৰো মানে বাধা নুশুনিছিল ইমান ষ্ট্ৰিক্ট আছিল তেওঁ তলা লগাই দিছিলে আৰু ছুটি নোহোৱালৈকেও ফাইনেল বেল নবৰালৈকেও তেওঁ চকীদাৰৰ দ্বাৰাই গেটত তলা লগাই থৈছিল গতিকে তেওঁ বহুতে কঠোৰ অনুশাসন পালন কৰিছিল কিন্তু তথাপিও মানুহজন খুবেই দয়াশীল আছিল পৰোপকাৰী গুণৰ অধিকাৰী আছিল দয়াশীল আছিল তেওঁ গাঁৱৰ বিয়া সভাহে গৈ সহায় সহযোগিতা কৰিছিল ছাত্ৰ ছাত্ৰীক নিজৰ ল'ৰা ছোৱালীৰ দৰে পঢ়াইছিল বদমাছ কৰিলে মাৰিছিল আৰু মৰমো কৰিছিল আমাৰ ছাৰ ৭৫ বছৰ বয়সতো নিজে চাইকেল চলাই ঘূৰি ফুৰে নিয়ম ভংগ কৰাটো তেওঁ কেতিয়াও ভাল পোৱা নাছিল শিক্ষক অৱস্থাত আমাৰ ছাৰ যথেষ্ট খঙাল আছিল ছাৰে কোনো ছাত্ৰই অনুশাসন ভংগ কৰাটো নিবিচাৰিছিল এই ক্ষেত্ৰত তেওঁ যথেষ্ট কঠোৰ আছিল মলিন কাপোৰ পিন্ধিলে হোমৱৰ্ক কৰি নানিলে কাৰোবাৰ গাত চিয়াহী পেলালে লগৰ ল'ৰাৰ লগত কাজিয়া কৰিলে পৰীক্ষাত চুৰ কৰিলে অফিচলৈ মতাই নি এক দৰ্জনকৈ কোপ খাব লাগিছিল তেওঁ ইমান ষ্ট্ৰিক্ট আছিল ছাৰে ছাত্ৰ ছাত্ৰীক শাস্তি দিলেও ছাত্ৰ ছাত্ৰীয়ে ছাৰক বেয়া পোৱা নাছিল কাৰণ পঢ়া নোৱাৰিলে গালি পাৰিছিল সঁচা বা বদমাছি কৰিলে মাৰিছিল সঁচা কিন্তু ছাৰে মৰম আৰু সহানুভূতিৰে ছাত্ৰ ছাত্ৰীক বাৰে বাৰে বুজাই দিবলৈ কেতিয়াও বেয়া নাপাইছিল যদি কোনোবা 100 বাৰ বুজা নাই তেওঁক 100 বাৰেই বুজাইছিল আৰু এইটোৱে সঁচা শিক্ষকৰ গুণ যে কোনোবাই তেওঁৰ বুজোৱাটো যদি বুজি পোৱা নাই বুজাবলৈ আগ্ৰহটো থাকা যে বুজি পাব লাগিব কিয় বুজি পোৱা নাই কোনটো বুজি পোৱা নাই কিহৰ কাৰণে বুজি পোৱা নাই খুটি নাতি মাৰি এনেদৰে তেওঁ বুজাইছিল কেতিয়াবা দৰকাৰ হ'লে বা প্ৰয়োজন সাপেক্ষে ছাত্ৰ ছাত্ৰীক ঘৰলৈও মাতি পঢ়াইছিল কিন্তু টকা পইচা লোৱা নাছিল পদ্মেশ্বৰৰ ছোৱালীৰ বিয়ালৈ তেওঁ আহিছিল আৰু আহি যেতিয়া দৰা অহাৰ সময়ত তেওঁ নিজে সকলোবোৰ তদাৰক কৰিলে নিজৰ যিটো দায়িত্ব যে মোৰ ছাত্ৰৰ ছোৱালীৰ বিয়া যাতে কোনো ধৰণৰ খুটি নাতি ৰৈ নাযায় তাৰ প্ৰতি তেওঁ চকু কাণ নিজে দিলে আনকি পদ্মেশ্বৰৰ ছোৱালীক তেওঁ সোণৰ আঙুঠি উপহাৰ হিচাপে দিছে মৰমত আৰু এনেদৰে তেওঁৰ যি মহৎ চৰিত্ৰ বা তেওঁৰ যি জনপ্ৰিয়তা তেওঁক যে সকলো ভাল পায় এইখিনি গল্পটিৰ জৰিয়তে সুন্দৰকৈ ফুটি উঠিছে আৰু এনেদৰে তেওঁৰ চৰিত্ৰটো সুন্দৰ ৰূপত গল্পকাৰে দাঙি ধৰিছে আজিলৈ এইখিনি আছিলে ধন্যবাদ